Hello friends, আজি আমি ডিছকাশ্যন কৰিম হিন্দু সভ্যতাৰ টপ 25 MCQ। এইখিনি MCQ খুবেই গুৰুত্বপূৰ্ণ হয় আৰু সকলোবোৰ গভমেণ্টৰ এক্সামত প্ৰায় এইখিনি MCQ অহা দেখা যায়। চ' ভিডিঅ'টো ভালকৈ চাব। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইজ অলছ' নন এজ হিন্দু সভ্যতাক আৰু আন কি নামৰে জনা যায়। ইয়াৰে আমাৰ অপশ্যন হৈছে বেদিক চিভিলাইজেশ্যন, অপশ্যন বি হাৰাপ্পা চিভিলাইজেশ্যন, অপশ্যন চি গুপ্তা চিভিলাইজেশ্যন, অপশ্যন ডি ময়ূৰা চিভিলাইজেশ্যন। চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হাৰাপ্পা চিভিলাইজেশ্যন। চ' হাৰাপ্পা চিভিলাইজেশ্যনকে আমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বুলিও জনা যায় আৰু এই চাইটটো 1921 চনত ডিছকভাৰ হৈছিলে। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে the first discovered site of the Indus civilization was, so এইটো অলৰেডি আমি ডিছকাশ্যন কৰিলো আগৰ কুৱেশ্যনটোত। আমাৰ প্ৰথমে আৱিষ্কৃত হোৱা হিন্দু সভ্যতাৰ স্থানটো কোনটো হয়। চ' অপশ্যন এ আছে মহেঞ্জোদাৰো, অপশ্যন বি লথাল, অপশ্যন চি হাৰাপ্পা, অপশ্যন ডি কালিবাগান। চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হাৰাপ্পা। আৰু হাৰাপ্পা চাইটটো দয়াৰাম চাহানী নামৰ এজনে আৱিষ্কৃত কৰিছিল 1921 চনত। নেক্সট কুৱেশ্যনটো হৈছে হু ডিছকভাৰ হাৰাপ্পা। চ' এইটো অলৰেডি আমি ডিছকাছ কৰিলো আগৰ ভিডিঅ' কুৱেশ্যনটোত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দয়াৰাম চাহানী। নেক্সট কুৱেশ্যনটো হৈছে দ্য মেচুৰ ফেজ অফ ইণ্ডাছ চিভিলাইজেশ্যন লাষ্টেড, মানে পূৰ্ণ বিকাশৰ সময় ইণ্ডাছ চিভিলাইজেশ্যনৰ কোনটো জনা যায়। ইয়াৰে 4টা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 206 to 1900 BC। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে দ্য মেইন অকুপেশ্যন অফ ইণ্ডাছ পিপুল ৱাজ, হিন্দু সভ্যতাৰ মানুহে কি কাম মানে কোনটো পেচা আছিল মানে কোনটো কাম কৰিছিল আৰু যেনেকৈ ইয়াতে অপশ্যন দি আছে হাণ্টিং চিকাৰ কৰিছিল, অপশ্যন বি এগ্ৰিকালচাৰ কৃষি বাতি কৰিছিল, অপশ্যন চি ফিচিং, অপশ্যন ডি ৱাৰ যুদ্ধ কৰিছিল নেকি। চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এগ্ৰিকালচাৰ। এগ্ৰিকালচাৰ ইণ্ডাছ মানুহখিনিৰ হিন্দু সভ্যতাৰ মানুহখিনিৰ মূল পেচা থকা বুলিও ক'ব পাৰি। Which metal was known to the Indus people? ইয়াৰে কোনটো ধাতু ইণ্ডাছ পিপুলৰ মানুহখিনি হিন্দু সভ্যতাৰ মানুহখিনিয়ে ব্যৱহাৰ কৰা নাছিলে। অপশ্যন এ হৈছে কপাৰ, অপশ্যন বি ব্ৰঞ্জ, অপশ্যন চি আইৰণ, অপশ্যন ডি গ'ল্ড। চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আইৰণ। আইৰণ সেইটো সময়ত ব্যৱহাৰ কৰা হোৱা নাছিল। তাত বাহিৰে আপোনাৰ কপাৰ, ব্ৰঞ্জ, গ'ল্ড এইখিনি ব্যৱহাৰ কৰা দেখা গৈছিল। নেক্সট কুৱেশ্যনটো হৈছে দ্য স্ক্ৰিপ্ট অফ ইণ্ডাছ ভেলী ৱাজ, লিপি যোনবিলাক হিন্দু সভ্যতাৰ লিপি আছিলে সেইখিনি লিপিবোৰ কেনেকৈ লিখা গৈছিল আৰু ইয়াৰে অপশ্যনটো হৈছে বাৰ্মী, দেৱানগিৰি, খৰস্তি আৰু আনডিচিফায়াৰ্ড। চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ক্ৰপ ৱাজ ফাৰ্ষ্ট কাল্টিভেটেড বাই ইণ্ডাছ পিপুল। ইয়াৰে কোনটো মানে ফচল প্ৰথমে ৰোপণ কৰিছিল মানে হিন্দু সভ্যতাৰ মানুহখিনিয়ে। চ' ইয়াৰে অপশ্যন দিয়া আছে আমাক ৰাইচ, হুইট, বাৰ্লি আৰু কটন। আৰু শুদ্ধ উত্তৰটো হৈছে কটন। নেক্সট কুৱেশ্যনটো হৈছে হাৰাপ্পা চিল ৱেৰ মেড অফ। হাৰাপ্পাৰ চিল যোনবিলাক বনাইছিল সেইবিলাক কিহৰে বনাইছিল। অপশ্যন 4টা আছে গ'ল্ড, অপশ্যন বি কপাৰ, অপশ্যন চি ষ্টিয়াটাইট, অপশ্যন ডি আইৰণ। চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। কুৱেশ্যনটো হৈছে ইণ্ডাছ চিটি ৱেৰ বিল্ড মেইনলি অফ। হিন্দু সভ্যতাৰ নগৰবোৰ কিহৰে নিৰ্মিত আছিল। অপশ্যন এ উড, অপশ্যন বি ষ্টোন, অপশ্যন চি মাড, অপশ্যন ডি বেকেট ব্ৰিক। চ' হিন্দু সভ্যতাৰ সময়ত যিখিনি আমাৰ নগৰ বিলাক নিৰ্মাণ কৰা হৈছিল সেইখিনি আমাৰ পুৰা ইটাৰে নিৰ্মাণ কৰিছিল। চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডাছ চিভিলাইজেশ্যন বিলং টু। ইয়াৰে হিন্দু সভ্যতা কোনটো যুগৰ আছিলে আৰু অপশ্যন এ ষ্টোন এজ, অপশ্যন বি চালকোলিথিক এজ, অপশ্যন চি আইৰণ এজ, অপশ্যন ডি নিউলিথিক এজ। চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি
চালকোলিথিক এজ। আৰু এইটো যুগত যেতিয়া আমি অলৰেডি ডিছকাশ্যন কৰিলো কপাৰ বা এনেকুৱা ধাতুবিলাক ব্যৱহাৰ কৰিছিলে, গতিকে এইটো যুগতে সিন্ধু সভ্যতাটো আছিলে আৰু। অপশ্যন বি, হুইচ ইণ্ডাছ চাইট ইজ লোকেট ইন পাকিস্তান। ইয়াৰে সিন্ধু সভ্যতাৰ কোনটো স্থান পাকিস্তানত আছে? অপশ্যন এ লথাল, অপশ্যন বি হাৰাপ্পা, অপশ্যন চি ধলাবিৰা, অপশ্যন ডি কালিবাগান। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে হৰপ্পা। হৰপ্পা চাইটটো এতিয়া আজিৰ দিনত পাকিস্তানত পঞ্জাৱ প্ৰভিজন যিটো আছে পাকিস্তানত তাত আছে আৰু। নেক্সট কুৱেশ্যনটো হৈছে হুইচ এনিমেল ইজ এবচেণ্ট ইন ইণ্ডাছ চিল। ইয়াৰে কোনটো এনিমেল মানে ইণ্ডাছ হিন্দু সভ্যতাৰ সময়ত নাছিল? ইয়াৰে অপশ্যন আছে বুল, ষাঁড় গৰু, অপশ্যন বি এলিফেণ্ট হাতী, অপশ্যন চি হৰ্চ, অপশ্যন ডি ৰাইনো। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে হৰ্চ। হৰ্চ সেইটো সময়ত নাছিলে আৰু। নেক্সট কুৱেশ্যনটো হৈছে দ্য হাউচেছ অফ হাৰাপ্পা চিটি ৱেৰ মেড অফ। হিন্দু সভ্যতাৰ ঘৰবোৰ কিহৰে নিৰ্মিত হৈছিলে? এইটো অলৰেডি আমি ডিছকাছ কৰিলো। অপশ্যন এ উড, অপশ্যন বি মাড, অপশ্যন চি ব্ৰাউন ব্ৰিক্স, অপশ্যন ডি ষ্টন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্ট্ৰাকচাৰ শ্ব এডভান্স ড্ৰেইনেজ চিষ্টেম। ইয়াৰে কোনটোৱে এডভান্স মানে উন্নত নিকাশী ব্যৱস্থাত কোনটো দেখা পোৱা যায়? ইয়াৰে অপশ্যন এ আছে বেদিক ভিলেজেছ, অপশ্যন বি হাৰাপ্পা চিটি, অপশ্যন চি ময়ুৰা চিটি, অপশ্যন ডি গুপ্তা টাউন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে হাৰাপ্পা চিটিজ। নেক্সট কুৱেশ্যন হৈছে গ্ৰেট বাথ ৱাজ ফাউণ্ড এট। গ্ৰেট বাথ মানে ক'ত আছিলে এইটো হিন্দু সভ্যতাৰ সময়ত? ইয়াৰে অপশ্যন ডি আছে হাৰাপ্পা, মহেঞ্জোদাৰো, লথাল আৰু ৰপাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মহেঞ্জোদাৰো। নেক্সট কুৱেশ্যন হৈছে লথাল ইজ ফেমাছ ফৰ। সেই সময়ত লথাল হিন্দু সভ্যতাৰ সময়ত পোৱা গৈছিল। ইয়াৰে লথাল কিহৰ কাৰণে ফেমাছ হয়? এইটো হৈছে ডকয়াৰ্ড, অপশ্যন বি। আৰু এইটো এটা ইম্পৰ্টেণ্ট পোৰ্ট আৰু ট্ৰেড চেণ্টাৰ হিচাপে জনা যায়। হুইচ চিটি হেড এ ডকয়াৰ্ড। এইটো অলৰেডি আমি ডিছকাছ কৰিলো। ডকয়াৰ্ড সেইটো সময়ত জনা যায় লথালত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। হুইচ ক্ৰাফ্ট ৱাজ ফেমাছ ইন হাৰাপ্পা কালচাৰ। হাৰাপ্পা হিন্দু সভ্যতাৰ সময়ত হাৰাপ্পা কালচাৰৰ সময়ত কোনটো শিল্প বিখ্যাত আছিল? আইৰণ টুল, পটাৰী, চিল্ক ৱেভিং, পেপাৰ মেকিং। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পট্ৰি। নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডাছ পিপুল মেইনলি ৱৰ্শ্বিপ। হিন্দু সভ্যতাৰ মানুহে কাক পূজা কৰিছিলে? অপশ্যন এ ফায়াৰ, অপশ্যন বি নেচাৰ এণ্ড ফাৰ্টিলিটি, অপশ্যন চি ছান, অপশ্যন চি মুন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। হুইচ এনিমেল ইজ নট ফাউণ্ড অন ইণ্ডাছ চিল। হিন্দু সভ্যতাৰ সময়ত কোনটো চিলত কোনটো জীৱ পোৱা নাযায়, জীৱ পোৱা নাছিল? ইয়াৰে শুদ্ধ অপশ্যন আছে বুল, অপশ্যন বি এলিফেণ্ট, অপশ্যন চি হৰ্চ, অপশ্যন ডি ৰাইনো। এইটো অলৰেডি আমি ডিছকাছ কৰিলো। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। হুইচ ৱাজ দ্য লাৰ্জেষ্ট ইণ্ডাছ চিটি ডিস্কভাৰ্ড। ইয়াৰে ভিতৰত কোনখন আটাইতকৈ ডাঙৰ চিটি ইণ্ডাছ ডিস্কভাৰ হৈছিল হিন্দু সভ্যতাৰ সময়ত? ইয়াৰে অপশ্যন ডি আছে হাৰাপ্পা, মহেঞ্জোদাৰো, ধলাবিৰা আৰু লথাল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, অপশ্যন চি ধলাবিৰা। ধলাবিৰা এতিয়া বৰ্তমান সময়ত গুজৰাটত আছে আৰু এইখন লাৰ্জেষ্ট ইণ্ডাছ চিটি হয়। ইণ্ডাছ স্ক্ৰিপ্ট ৱাজ ৰিটেন। ইণ্ডাছ হিন্দু সভ্যতাৰ লিপিবোৰ কেনেকৈ লিখা হৈছিল? বাওঁফালৰ পৰা সোঁফালে, সোঁফালৰ পৰা বাওঁফালে, ওপৰৰ পৰা তললৈ আৰু এইটো আননোন হিচাপত দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ৰাইট টু লেফ্ট, সোঁফালৰ পৰা বাওঁফাললৈ। Whose site is known for bed making?
মণিদাৰে অন্য কোনটো স্থান জনা যায়? চ' ইয়াৰে অপশ্যন দি আছে চান উদৰু হাৰাপ্পা, অপশ্যন চি কালিবাগান, অপশ্যন ডি ৰপাৰ। চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। নেক্সট কুৱেশ্যনটো হৈছে হুজ চাইট চ' এভিডেন্স অফ প্লাভ ফিল্ড, হাল চলোৱা খেতিৰ প্ৰমাণ কোনটো স্থানত পোৱা যায় সেইটো সময়ত? চ' ইয়াৰে শুদ্ধ উত্তৰটো চাৰিটা অপশ্যন দি আছে লথাল, কালিবাগান, হাৰাপ্পা আৰু ৰাখিগড়ি। চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কালিবাগান। চ' এইখিনি আছিল টপ 25 MCQ হিন্দু সভ্যতাৰ সময়ত। আমি নেক্সট ভিডিঅ'ত আকৌ টপ 25 MCQ ডিছকাশ্যন কৰিম। চ' যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে কাইণ্ডলি লাইক ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।